So, hello everyone and good evening সকলোকে। তো আজি আমি ক্লাছ 10 এটা নতুন চেপ্টাৰ ডিসকাস কৰিব গৈ আছো। এটো হৈছে পোহৰ প্ৰতিফলন আৰু প্ৰতিহৰণ। একাডেমিক ক্যালেন্ডাৰ মতে আমাৰ এপ্ৰিল মাহৰ কাৰণে আমাৰ পোহৰ প্ৰতিফলন আৰু প্ৰতিহৰণ এটো ফাৰ্ষ্টত দিয়া আছে, গতিকে আমি এটোৰ পৰা ষ্টাৰ্ট কৰিছো। ঠিক আছে। তো পোহৰ প্ৰতিফলন আৰু প্ৰতিহৰণৰ এই মেইন টপিকৰ ভিতৰত যোৱাৰ আগতে আমি প্ৰথমতে গম পাব লাগিব পোহৰ কি বস্তু। ঠিক আছে। তো পোহৰ কি? পোহৰ হৈছে এবিধ শক্তি যিয়ে আমাক কি কৰে দেখাত সহায় কৰে। এতিয়া এটা সিনাৰিও ইমাজিন কৰা যে তুমি এটা ৰুমত সোমাইছা য'ত খিৰকি দৰজা সব বন্ধ আছে, লাইট বিলাকো বন্ধ কৰা আছে, তেতিয়া তুমি দেখা পাবানে? নোপোৱা, নিশ্চয় নোপোৱা, হয় নাই? কাৰণ আমি গম পাওঁ যে আন্ধাৰত আমি দেখা নাপাওঁ। কিয় নাপাওঁ? কাৰণ আমি চকুৰে দেখা পাবৰ কাৰণে আমাক কি লাগে? পোহৰ লাগে। সেই পোহৰটো যিকোনো বস্তুৰ পৰা ৰিফ্লেক্ট কৰি আমাৰ চকুত আহে, তাৰ পিছত আমি চকুৰ মানে সেই বস্তুটোৰ আমি ইমেজটো দেখা পাওঁ। ঠিক আছে। গতিকে এই সিম্পলি ক'ব গ'লে আমাৰ পোহৰ কি হৈছে? এবিধ শক্তি যি আমাক কি কৰে দেখাত সহায় কৰে। ঠিক আছে। এতিয়া পোহৰ যেতিয়া এখন পৃষ্ঠত ঠেকা খায়, মানে পোহৰ যেতিয়া যিকোনো এখন পৃষ্ঠত পৰে, তেতিয়া তিনিটা পৰিঘটন সংঘটিত হয়। ঠিক আছে। তিনিটা কি কি? এটা হৈছে প্ৰতিফলন, এটা হৈছে প্ৰতিহৰণ আৰু এটা হৈছে শোষণ। ঠিক আছে। এতিয়া প্ৰতিফলন মানে আমি কি? প্ৰতিফলন মানে আমি গম পাওঁ যে ধৰি লওক এখন পৃষ্ঠ আছে, এই পৃষ্ঠখনত যদি ধৰি লওক সেই পোহৰটো পৰিল, পোহৰটো পৰাৰ পিছত আমাৰ কি হয়? ৰিটাৰ্ণ হয়। মানে যিটো পৃষ্ঠ আছে পৃষ্ঠখন পাৰ হৈ নাযায়, সেইটো কি হয়? ৰিটাৰ্ণ হয়। সেইটো হৈছে প্ৰতিফলন। প্ৰতিহৰণ কি বস্তু? প্ৰতিহৰণ হৈছে যদি পোহৰটো আহিছে, তো কি হ'ব? পোহৰটো ঠেকা খাই উভতি নাহি সি পিছফালে যাব। ঠিক আছে। সেইটো হৈছে প্ৰতিহৰণ। আৰু শোষণ হৈছে কি? শোষণ হৈছে দুটাই নহয়, মানে প্ৰতিহৰণ নহয় প্ৰতিফলন নহয়, পোহৰটো পৰাৰ পিছত কি হ'ব? এই পৃষ্ঠখনে এইটো কি হ'ব? শোষণ কৰি ল'ব, মানে বস্তুটো নিজৰ ভিতৰত ৰাখি ল'ব। ঠিক আছে। সেইটো হৈছে শোষণ। এতিয়া আমি ইয়াতে শোষণৰ বিষয়ে ডিসকাস নকৰোঁ, কাৰণ আমাৰ শোষণৰ বিষয়ে আমি ইয়াত দৰকাৰ নাই আমাৰ পঢ়া। গতিকে আমি ইয়াতে প্ৰতিফলন আৰু প্ৰতিহৰণৰ বিষয়ে ডিসকাস কৰিম। ঠিক আছে। এতিয়া আজিৰ এই যিটো ভিডিও আছে, এই ভিডিওটোত আমি অনলি প্ৰতিফলনৰ বিষয়ে ডিসকাস কৰিম। ঠিক আছে। ওকে। এতিয়া প্ৰতিফলন মানে কি? অলৰেডি কোৱা হৈছে যে প্ৰতিফলন কি? যেতিয়া পোহৰৰ ৰশ্মি এটা বস্তুত ঠেকা খাই উভতি আহে, সেয়া হৈছে আমাৰ কি? প্ৰতিফলন। ঠিক আছে। আমি জানো এইমাত্ৰ অলপ আগতে ক'লোঁ যে এই যদি এখন পৃষ্ঠ আছে, পৃষ্ঠখনত যদি ধৰি লওক এডাল পোহৰৰ ৰশ্মি পৰে, পোহৰৰ ৰশ্মিডাল কি কৰে? উভতি আহে। তাক কি বুলি কোৱা হয়? প্ৰতিফলন বুলি কোৱা হয়। এতিয়া প্ৰতিফলন যিটো নিয়ম আছে, আমি কি বুলি কওঁ? প্ৰতিফলনৰ সূত্ৰ। তো প্ৰতিফলনৰ সূত্ৰ মতে কি হয়? আমাৰ আপতন কোণ আৰু প্ৰতিফলন কোণ কি হয়? সমান হয়। এতিয়া এই যিটো চিত্ৰ আছে, এই চিত্ৰটোত লক্ষ্য কৰিলে গম পাবা যে যিডাল আমাৰ ৰশ্মি ইফালৰ পৰা আহিছে, ঠিক আছে, মই দেখাই দিছোঁ, এই ৰশ্মিডাল যে ইফালৰ পৰা আহিছে, এই ৰশ্মিডালক কি বুলি কোৱা হয়? আপতন ৰশ্মি। মানে যিডাল ৰশ্মি সূৰ্যৰ পৰা বা পোহৰৰ উৎসৰ পৰা যেতিয়া পৃষ্ঠখনত পৰে, সেই ৰশ্মিডালক কি বুলি কোৱা হয়? আপতিত ৰশ্মি বা আপতিত ৰশ্মি বুলি কোৱা হয়। ঠিক আছে। আৰু যিডাল ৰশ্মি সেই পৃষ্ঠখনত ঠেকা খাই উভতি যায়, এইডাল যে উভতি গৈছে, এইডালক কি বুলি কোৱা হয়? প্ৰতিফলিত ৰশ্মি বুলি কোৱা হয়। ঠিক আছে। আমি এইখিনি গম পালোঁ যে যিডাল ৰশ্মি পোহৰ উৎসৰ পৰা পৃষ্ঠখনত পৰে, সেইডাল কি? আপতিত ৰশ্মি। যিডাল ৰশ্মি পোহৰত ঠেকা খাই উভতি যায়, সেইডালক কি বুলি কোৱা হয়? প্ৰতিফলিত ৰশ্মি বুলি কোৱা হয়। ঠিক আছে। এইখিনি বুজি পাইছোঁ আমি। এতিয়া এই পোহৰৰ প্ৰতিফলনৰ সূত্ৰ মতে কি হয়? চা, আপতন কোণ আৰু প্ৰতিফলন কোণ সমান। এতিয়া আপতন কোণ আৰু প্ৰতিফলন কোণ কোনটা? যদি এই পৃষ্ঠখনত চাওঁ আমি, দুডাল ৰশ্মি, এডাল আহিছে, এডাল গৈছে। ঠিক আছে। এই যে যিটো বিন্দু আছে, বিন্দুটাত যে আমাৰ কি হয়? এই পৃষ্ঠখনত যে লাগিছে, এই বিন্দুটো কি বুলি কোৱা হয়? আপতন বিন্দু বা আপতিত বিন্দু বুলি কোৱা হয়। ঠিক আছে। তো এই আপতিত বিন্দুত কি হয়? যদি আমি এডাল লম্ব টানো, এডাল লম্ব টানা হৈছে, তো এই লম্বডালে যিটো ভাগ আছে, এই ভি নিচিনা যিটো শ্বেপ আছে, এই শ্বেপটোক দুটা ভাগত ভাগ কৰে। এটা হৈছে এইটো, এটা হৈছে এইটো। ঠিক আছে। ইয়াতে চিত্ৰত দিয়া আছে। তো এই যিটো আপতন কোণে আপতিত ৰশ্মিয়ে যিটো আমাৰ লম্বৰ লগত কোণ সৃষ্টি কৰে, ঠিক আছে, এই কোণটোক কি বুলি কোৱা হয়? আপতন কোণ বুলি কোৱা হয়। আৰু প্ৰতিফলিত ৰশ্মিডালে লম্বৰ লগত যেতিয়া কোণ সৃষ্টি কৰিছে, সেই কোণটোক কি বুলি কোৱা হয়? প্ৰতিফলিত কোণ বুলি কোৱা হয়। ঠিক আছে। এইখিনি আমি বুজি পাইছোঁ। আপতিত বিন্দুৰ যিডাল আমাৰ লম্ব আছে, এই লম্বডালৰ লগত প্ৰতিফলিত ৰশ্মিডালে যদি কোণ সৃষ্টি কৰে, এইটো কি বুলি কয়? প্ৰতিফলন কোণ বা প্ৰতিফলিত কোণ। আৰু আপতিত ৰশ্মিৰ লগত যদি লম্বডালে যিটো কোণ সৃষ্টি কৰে, সেই কোণটোক কি বুলি কোৱা হয়? আপতন কোণ বুলি কোৱা হয়। ঠিক আছে। নেক্সট, এতিয়া কি হৈছে যে আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা লম্ব একেখন সমতলতে থাকে।
তো ইয়াতে চাওক তো এই যিটো চিত্ৰ আছে এই চিত্ৰটো চাওঁ আমি এইডাল আপতিত ৰশ্মি এইডাল হৈছে লম্ব এইডাল হৈছে প্ৰতিফলিত ৰশ্মি তো এইখন একেখন পৃষ্ঠত আছেনে নাই একেখন পৃষ্ঠত মানে এই তিনিডাল ৰশ্মিৰ মাজেৰে এখন পৃষ্ঠ আঁকিব পৰা যাব ঠিক আছে তো সেইটো হৈছে আমাৰ কি একেখন পৃষ্ঠতে আছে ওকে বুজি পাইছোঁ আমি এইখিনি ওকে এতিয়া আমি দাপনৰ বিভিন্ন প্ৰকাৰত এতিয়া ইয়াতে এটা বস্তু মিছিং হৈ আছে তো সেইটো হ'ল আমাৰ যিটো দাপন আছে এই দাপন হৈছে দুই প্ৰকাৰৰ ঠিক আছে এটা হৈছে সমতল দাপন এক মিনিট এটা হৈছে সমতল দাপন আৰু এটা হৈছে গোলাকাৰ দাপন ঠিক আছে এই যে সমতল দাপন আছে এই সমতল দাপনৰ যিটো আমাৰ ক্যাৰেক্টাৰিষ্টিক আছে বা সমতল দাপনে কেনে ধৰণৰ প্ৰতিবিম্ব সৃষ্টি কৰে সেইটো হৈছে আমি সেইটোৰ বিষয়ে আমি আলোচনা কৰোঁ ঠিক আছে সমতল দাপন মানে আমি গম পাওঁ যে হৈছে সমান দাপন মানে যাত কোনো ভাঁজ নাই আমি যিবিলাক দাপন আমি ইউজ কৰোঁ মুখবিলাক চোৱাৰ কাৰণে ঠিক আছে মেকআপ কৰাৰ কাৰণে হয় তাৰপিছত এনে ড্ৰেছ কৰাৰ কাৰণে যিটো ড্ৰেছিং মিৰৰ আছে সেইটো হৈছে আমাৰ সমতল মিৰৰ সমতল দাপন সেইটো চবে গম পায় ঠিক আছে তো এই যে সমতল দাপনে যিবিলাক প্ৰতিবিম্ব সৃষ্টি কৰে এই প্ৰতিবিম্ববোৰ কি হয় সদায় মনত ৰাখিব অখদ হয় আৰু লগতে কি হয় আৰু থিয় হয় অখদ আৰু থিয় আৰু সদায় মনত ৰাখিব যিবিলাক প্ৰতিবিম্ব অখদ হয় সেইবিলাক সদায় থিয় হয় এইটো বস্তু মনত ৰাখিব আৰু যিবিলাক খদ হয় সেইবিলাক কি হয় অলতা হয় ঠিক আছে এইটো বস্তু মনত ৰাখিব কেতিয়াও মনত এইটো এনেকা নহয় যে অখদ হৈছে আৰু ইফালে বলে অলতা হৈছে এনেকা নহয় কেতিয়াও ঠিক আছে যদি অখদ হৈছে মানে থিয় হ'বই ওকে এইখিনি বুজি পাইছোঁ আচ্ছা আৰু এই যে সমতল দাপন আছে সমতল দাপনৰ এটা বিশেষ ক্যাৰেক্টাৰিষ্টিক্স বা আচলতে যিকোনো দাপনৰে বিশেষ ক্যাৰেক্টাৰিষ্টিক্স হয় সেইটো যে যিবিলাক আমাৰ প্ৰতিবিম্ব আছে প্ৰতিবিম্ববিলাক কি হয় পাৰ্শ্বীয়ভাৱে অলতা হয় পাৰ্শ্বীয়ভাৱে অলতা এতিয়া পাৰ্শ্বীয়ভাৱে অলতা মানে কি পাৰ্শ্বীয়ভাৱে অলতা মানে হৈছে কি যদি মিৰৰখনৰ সন্মুখত আমি বা দাপনখনৰ সন্মুখত আমি থিয় হৈছোঁ তেতিয়া আমাৰ কি হ'ব যদি আমি সোঁ হাত তুলো ইফালে মিৰৰখনত আমি কি দেখাম যে মিৰৰখনত বাওঁ হাত তুলিছে বা যদি আমি মাথাটো মানে মূৰটো যদি আমি বাওঁফালে ঘূৰাইছোঁ তো মিৰৰখনত কি হ'ব সোঁফালে ঘূৰাব ঠিক আছে এইটো মানে পাৰ্শ্বীয়ভাৱে অলতা বুলি কোৱা হয় মানে জাষ্ট নিজৰ ডাইৰেকশ্যনটো বদলাই দিছে পুৰা ৰাইট টু লেফ্ট লেফ্ট টু ৰাইট হৈছে ঠিক আছে এইটো হৈছে আমাৰ পাৰ্শ্বীয়ভাৱে অলতা ওকে এইখিনি বুজি পাইছোঁ আৰু যিটো আমাৰ প্ৰতিবিম্ব আছে প্ৰতিবিম্বৰ আকাৰ কি হয় সমান হয় মানে লক্ষ্যবস্তুৰ লগত সমান হয় আকাৰ সমান লক্ষ্যবস্তু মানে ধৰি লওক তুমি যদি মিৰৰৰ সন্মুখত থিয় হৈ যায় তেনেহ'লে তোমাৰ যিটো আকাৰ আছে সেই আকাৰটো মিৰৰত সেম হ'ব একজেক্টলি সিমিলাৰ হ'ব ঠিক আছে সেইটো হৈছে আকাৰ সমান ওকে এইখিনি হৈছে সমতল দাপনৰ ক্যাৰেক্টাৰিষ্টিক্স ওকে এতিয়া আমি আহোঁ গোলাকাৰ দাপনত এতিয়া গোলাকাৰ দাপন কি বস্তু নামতে লিখা আছে গোলাকাৰ দাপন কি মানে দাপনবিলাক কি হয় গোলাকাৰ হয় এতিয়া সমান নহ'ব কি হ'ব গোলাকাৰ হ'ব এতিয়া গোলাকাৰ দাপনবিলাক কি হয় এটা কি হয় ডাঙৰ ধৰি লওক কাঁচৰ গোলক আছে সেই কাঁচৰ গোলকটোৰ পৰা আমাৰ কি হয় কাঁচৰ বা প্লাষ্টিকৰ গোলক আছে সেই গোলকটোৰ পৰা কি কৰা হয় এটুকুৰা কাটি লোৱা হয় আৰু সেই টুকুৰাটোক যেতিয়া আমি ব্যৱহাৰ কৰোঁ সেইটো আচলতে কি হয় আমাৰ যদি দাপন হিচাপে ব্যৱহাৰ কৰোঁ তেনেহ'লে গোলকীয় দাপন হ'ব যদি লেন্স হিচাপে ইউজ কৰোঁ তেনেহ'লে গোলকীয় বা গোলাকাৰ লেন্স হ'ব ঠিক আছে এতিয়া যিটো গোলাকাৰ দাপন আছে গোলাকাৰ দাপন হৈছে দুই প্ৰকাৰৰ এটা হৈছে অৱতল দাপন এটা হৈছে উত্তল দাপন এতিয়া অৱতল দাপন মানে কি এই যে পিছফালে এইটো দিয়া আছে এইটো মানে হৈছে কি প্ৰতিফলক পৃষ্ঠ মানে আমি ইফালৰ পৰা চাম ঠিক আছে ইফালৰ পৰাহে চাম আৰু ইয়াতে হৈছে এইটো পিছফালে আছে গতিকে ইফালৰ পৰা চাম ঠিক আছে মানে এইটো সন্মুখৰ পৰা চালে কি হ'ব ভিতৰৰ ফালে সোমাই যোৱা হ'ব আৰু এইটো যদি চাওঁ আমি এইটো বাহিৰৰ ফালে ওলাই অহা হ'ব ঠিক আছে এইটো হৈছে অৱতল আৰু উত্তলৰ ডিফাৰেন্স অৱতল মানে কি সন্মুখৰ পৰা চালে আমি ভিতৰৰ ফালে সোমাই যোৱা নিচিনা দেখিম আৰু যদি উত্তল দাপনত চাওঁ আমি কি হ'ব এইটো সন্মুখৰ পৰা চালে বাহিৰৰ ফালে ওলাই অহা নিচিনা হ'ব ঠিক আছে এতিয়া এই অৱতল দাপন আৰু উত্তল দাপন পায় ক'ৰ পৰা এইটো যদি গোলক আছে এই গোলকটো আছে ঠিক আছে এই গোলকটোৰ এই টুকুৰাটো কাটি ঠিক আছে এই টুকুৰাটো কাটিলে আৰু যদি এইফালে আমি ৰিফ্লেক্টিভ ফিল্মটো যদি লগাই দিওঁ তেতিয়া কি হ'ব আমাৰ এইটো উত্তল দাপন হ'ব ঠিক আছে আৰু এই টুকুৰাটো আছে এই টুকুৰাটো কাটি যদি পাছফালে আমি ৰিফ্লেক্টিভ ফিল্মটো লগাই দিওঁ তেতিয়া কি হ'ব এইটো অৱতল দাপন হৈ যাব ঠিক আছে
এতিয়া এই যে অৱতল দাপন আছে বা উত্তল দাপন আছে এই দুয়োটাৰে কিছুমান টাৰ্ম আছে আমি টাৰ্মবিলাক বিষয়ে জানিব লাগিব ঠিক আছে কি হৈছে এটা টাৰ্ম এটা হৈছে ফাষ্ট কেন্দ্ৰ এটা ফাষ্ট কেন্দ্ৰ কি বস্তু তো ফাষ্ট কেন্দ্ৰ হৈছে এই যে ধৰি লওক এই মিৰৰখন আমি ধৰি লৈছোঁ যে এই মিৰৰখন আমাৰ ইয়াৰ পৰা কাটি লোৱা হৈছে বা এই দাপনখন আমাৰ কি হৈছে ইয়াৰ পৰা কাটি লোৱা হৈছে তো এই যে দাপনখন আছে এই দাপনখনৰ যে এইটো ডাঙৰ গোলাকাৰৰ এটা যে পাৰ্ট এই গোলাকাৰটোৰ যিটো কেন্দ্ৰ আছে সেই কেন্দ্ৰটো কি বুলি ক'ব ফাষ্ট কেন্দ্ৰ বুলি ক'ব ঠিক আছে মানে এই গোলাকাৰটোৰ গোলকৰ পৰা কি কৰা হৈছে এইটো কাটি লোৱা হৈছে গতিকে এই গোলকটোৰ যিটো কেন্দ্ৰ আছে সেই কেন্দ্ৰটো কি বুলি ক'ব ফাষ্ট কেন্দ্ৰ বুলি ক'ব ঠিক আছে ওকে বুজি পাইছোঁ আমি আৰু যেতিয়া এই ফাষ্ট কেন্দ্ৰৰ মাজেৰে যেতিয়া আমি এনেকৈ এডাল ৰেখা মানে আমি আঁকি দিম এই ৰেখাডালক কি বুলি ক'ব এই ৰেখাডালক ক'ব মুখ্য অক্ষ ঠিক আছে এইডালক কি হ'ব মুখ্য অক্ষ ওকে বুজি পাইছোঁ আৰু এই মুখ্য অক্ষডালে দাপনখনক যিটো বিন্দুত কাটে এই বিন্দুটো মানে এই বিন্দুটো কি বুলি কয় মেৰু বুলি কোৱা হয় ওকে বুজি পাইছোঁ আমি আৰু এতিয়া এই যিটো মুখ্য ফ'কাছ আছে এই মুখ্য ফ'কাছটো অলপ ইম্পৰ্টেণ্ট বস্তু আৰু এইটো বস্তু আমি বাৰে বাৰে লাগি থাকিব গতিকে ভালকৈ মনত ৰাখিব এইটো এই মুখ্য ফ'কাছ হৈছে কি যে যিটো ফাষ্ট কেন্দ্ৰ আছে আৰু যিটো মেৰু আছে এই মেৰুৰ মাজৰ বিন্দু একদম মিডল পইণ্টটো কি হয় আমাৰ মুখ্য ফ'কাছ হয় ওকে নাইবা যদি আমি প্ৰপাৰলি ডেফিনেশ্যন দিব যাওঁ যে যেতিয়া আমাৰ কি হয় মুখ্য অক্ষৰ সমান্তৰালকৈ যিবিলাক ৰেখা আছে ৰশ্মি আছে ধৰি লওক মই এটা চিত্ৰ এটা আঁকা দিছোঁ এইটো ধৰি লওক আমাৰ দাপনখন ঠিক আছে ইফালে ৰিফ্লেক্টিভ ৰড লগোৱা আছে আৰু ইফালে এনেকৈ দিছোঁ তো যেতিয়া কি হ'ব এই মুখ্য অক্ষৰ সমান্তৰালকৈ যেতিয়া আমাৰ এনেধৰণে ৰশ্মিবিলাক আহিব ঠিক আছে এনেধৰণে ৰশ্মিবিলাক আহিব তো এই ৰশ্মিবিলাকে সদায় মনত ৰাখিব সদায় ইয়াৰ পৰা যদি প্ৰতিফলিত হয় সদায় ফ'কাছৰ মাজেৰে যাব গোটেইকেইডাল ৰশ্মিয়ে বুজিছে তো মানে আজি যদি ক'ব গ'লে ফ'কাছৰ ডেফিনেশ্যন কি যে মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা ৰেখাবিলাক প্ৰতিফলিত হৈ যিটো বিন্দুৰ মাজেৰে যায় বা যোৱা নিচিনা লাগে তাক কি বুলি ক'ব মুখ্য ফ'কাছ বুলি ক'ব ঠিক আছে তো ইয়াতে আমি ইয়াৰ পৰা লক্ষ্য কৰিলে গম পাম যে যিটো চি আছে এই চি আৰু এইটো পি আমি যিটো গম পাওঁ এইটো পি মানে মেৰু ঠিক আছে মেৰু তো এই ফাষ্ট কেন্দ্ৰ আৰু মেৰুৰ মাজত যিটো দূৰত্ব আছে এই দূৰত্বটোক কি বুলি ক'ব ব্যাসাৰ্ধ আমি গম পাওঁ ব্যাসাৰ্ধ কিন্তু ইয়াৰ ক্ষেত্ৰত কি হ'ব আমাৰ এইটো ফাষ্ট ব্যাসাৰ্ধ হ'ব ঠিক আছে এটা ব্যাসাৰ্ধ লিখা আছে কিন্তু আমি ফাষ্ট ব্যাসাৰ্ধ বুলি কওঁ ঠিক আছে এইটো তো এই যিটো ফাষ্ট কেন্দ্ৰ আছে আৰু যিটো মেৰু আছে এই ফাষ্ট কেন্দ্ৰ আৰু মেৰুৰ মাজত যিটো দূৰত্ব আছে এই দূৰত্বটোক কি বুলি কোৱা হয় ফাষ্ট ব্যাসাৰ্ধ বুলি কোৱা হয় ওকে এতিয়া এই যিটো ফ'কাছ দৈৰ্ঘ্য আছে ফ'কাছ দৈৰ্ঘ্যটো চাওঁ আমি আৰু ব্যাসাৰ্ধৰ মাজত যিটো ৰিলেশ্যন আছে ৰিলেশ্যনটো চাওঁ তো মনত ৰাখিব সদায় যিটো ব্যাসাৰ্ধ আছে ব্যাসাৰ্ধ সদায় কি হয় ফ'কাছৰ দুগুণ হয় মই মাত্ৰ ক'লোঁ যিটো ফ'কাছ আছে এই ফ'কাছটো হৈছে চি আৰু পিৰ মাজৰ বিন্দু তো মাজৰ বিন্দু মানে কি এই ফ'কাছটোৱে কি কৰিব সমান সমান দুটা ভাগত ভাগ কৰিব আৰু যিহেতু সমান সমান দুটা ভাগত ভাগ কৰিব তাৰ মানে কি হ'ব ইয়াৰ পৰা ইয়ালৈকে হৈছে আৰ ইয়াৰ পৰা ইয়ালৈকে বা ইয়াৰ পৰা ইয়ালৈকে হৈছে এফ তো তাৰ মানে কি যিটো এফ আছে এফৰ দুই গুণ কৰিলে আমি কি হ'ম আৰ পাম নাপাম ঠিক আছে সেইটোৱে তো ইয়াতে যদি এফ হয় তো এইটো হ'ব ইয়াৰ দুগুণ কৰিলে আমি আৰ পাম বা যিটো এফ আছে তো এফ ওলাব লাগিলে কি কৰিম সদায় মনত ৰাখিব যিটো ব্যাসাৰ্ধ আছে ব্যাসাৰ্ধক আমি 2ৰে হৰণ কৰি দিম তেতিয়া আমি কি পাম ফ'কাছ দৈৰ্ঘ্য পাম ওকে বুজি পাইছোঁ আমি এইখিনি ওকে এতিয়া চাওক এতিয়া হৈছে গোলাকাৰ দাপনৰ দ্বাৰা প্ৰতিবিম্ব গঠন এতিয়া গোলাকাৰ দাপনৰ দ্বাৰা প্ৰতিবিম্ব গঠন কেনেধৰণৰ হ'ব আমি ইয়াত যদিও লিষ্টখন দিয়া আছে এই লিষ্টখনৰ মতে নাযাওঁ আমি লিষ্টখনৰ মতে যাম কিন্তু আমি লিষ্টখন প্ৰথমতে নাচাওঁ আমি প্ৰথমতে চাম কিছুমান নিয়ম যে যিটো আমাৰ ৰশ্মি চিত্ৰ বনাওঁতে আমাক কিছুমান নিয়ম নীতি মানি চলিব লাগে সেইটোৰ বিষয়ে আমি গম পাওঁ সেইটোৰ বিষয়ে আমি চাব লাগিব ওকে তো এই মাত্ৰ ক'লোঁ মই যে যিবিলাক মুখ্য অক্ষ আছে মুখ্য অক্ষৰ সমান্তৰালকৈ যিমান ৰশ্মি আছে ৰশ্মিবিলাক কি হয় সদায় ফ'কাছৰ মাজেদি যায় বা যোৱা নিচিনা লাগে এতিয়া যোৱা নিচিনা কিয় লাগে সেইটো মই কৈছোঁ চাওক এতিয়া চাওক যদি অৱতল দাপন হয় এইখন হৈছে অৱতল দাপন ঠিক আছে তো এইখন হৈছে অৱতল দাপন এই অৱতল দাপনখনত যদি আমাৰ ৰশ্মিডাল আহিছে ৰশ্মিডাল অহাৰ পিছত কি ক'ব এইটো ৰিফ্লেক্ট হৈ ভিতৰৰ ফালে আহিব না সেইকাৰণে ফ'কাছৰ মাজেদি যায় ওকে কিন্তু যদি উত্তল দাপনখন চাওঁ উত্তল দাপনখন হৈছে বাহিৰৰ ফালে বক্ৰ গতিকে যেতিয়া আমি ৰশ্মিডাল এনেকৈ আহিব সি ভিতৰৰ ফালে ৰিফ্লেক্ট নহ'ব না সি হ'ব বাহিৰৰ ফালে ৰিফ্লেক্ট কাৰণ যিহেতু বক্ৰটো বাহিৰৰ ফালে আছে গতিকে বাহিৰৰ ফালে ৰিফ্লেক্ট হয় গতিকে আমিতো ইয়াতে ক'ব নাপাৰোঁ যে ফ'কাছৰ মাজেদি যাব যিহেতু নাযায় একচুৱেলি নাযায় কিন্তু যদি আমি এই যিডাল ৰশ্মি আছে যিডাল আমাৰ প্ৰতিফলিত ৰশ্মি আছে প্ৰতিফলিত ৰশ্মিডালক যদি আমি
অলপমান পিছফালে আমি বঢ়াই দিওঁ পিছফালে বঢ়াই দিলে কি হয় আমি ফ'কাছৰ মাজেৰে যায় কিন্তু গতিকে সেইকাৰণে কি কয় ফ'কাছৰ মাজেদি যায় বা যোৱা নিচিনা লাগে ওকে এইটো কথা মনত ৰাখিব যে মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মি ফ'কাছৰ মাজেদি যায় বা যোৱা নিচিনা লাগে এতিয়া সেকেন্ড পইণ্ট চাওক ফাৰ্ষ্ট কেন্দ্ৰৰ মাজেৰে যোৱা ৰশ্মি কি হয় পনে পনে উভতি আহে এতিয়া ফাৰ্ষ্ট কেন্দ্ৰ মানে কি কৈছিলোঁ মই চি ঠিক আছে গতিকে যদি যিকোনো ৰশ্মি এডাল চিৰ মাজেদি যায় তো চিৰ মাজেদি গ'লে কি হয় সেম ডিষ্টেন্সতে মানে যিডাল লাইনত গৈছে সেই লাইনতে কি হয় উভতি আহে মানে ইফালে যদি গৈছে তো ইফালে আৰু পুনৰ উভতি আহিব এইটো হৈছে চিৰ আৰু সেম এটাও উভতি অহাৰ নিচিনা লাগে হয় নাই ঠিক আছে এইটো যদি গৈছে এনেকৈ চিৰ ফালে যদি গৈছে তেনেহ'লে কি হ'ব যেনেকৈ গৈছে সেনেকৈ উভতি আহিব এইটো হৈছে আমাৰ কি এই নিয়মটো যে ফাৰ্ষ্ট কেন্দ্ৰৰ মাজেৰে যোৱা ৰশ্মি কি হয় পনে পনে উভতি আহে ওকে আৰু নেক্সট হৈছে কি মেৰুৰ মাজেৰে যোৱা ৰশ্মি একে কোণেৰে প্ৰতিফলিত হয় এইটোত আমাৰ কি হয় যিটো প্ৰতিফলনৰ নিয়ম আছে সেই নিয়মটো পালন কৰে ওকে আচলতে সকলোতে পালন কৰে কিন্তু এইটোত বিশেষকৈ গম পোৱা যায় যে মেৰুডাল আছে না তো মেৰুডালৰ কাৰণে বিশেষকৈ গম পোৱা যায় ঠিক আছে তো যিডাল ৰশ্মি আমাৰ কি হয় এই পিত আহি এনেকৈ লাগিব তাৰপিছত এনেকৈ উভতি আহিব আৰু এই পিত আমি কি কৰিম যিডাল মেৰু আছে মেৰুডাল আমি আঁকি দিম না গতিকে এই মেৰুডালে কি কৰিব লম্বৰ নিচিনা কাম কৰিব ওকে বুজি পাইছোঁ আমি এইখিনি তো মেৰুডালে আমাৰ কি কৰিব লম্বৰ নিচিনা কাম কৰিব ওকে সেম ইয়াতে এইডাল আহিল ইফালে গ'ল গতিকে এই মেৰুডালে কি কৰিব লম্বৰ নিচিনা কাম কৰিব সেইকাৰণে আমি ইয়াতে প্ৰপাৰলি গম পাম যে আমাৰ যিটো নিয়ম আছে সেই নিয়মটো মানি চলে ওকে এতিয়া চাওক এতিয়া আমি আহোঁ ৰশ্মি চিত্ৰ কেনেকৈ আঁকিম আৰু লগতে কেনেকৈ গম পাম যে লক্ষ্যবস্তুৰ স্থান ক'ত প্ৰতিবিম্বৰ স্থান ক'ত প্ৰতিবিম্বৰ আকাৰ কি প্ৰতিবিম্বৰ প্ৰকৃতি কেনেধৰণৰ সেইটো আমি গম পাম এতিয়া আমি চাওঁ ওকে প্ৰথম চিত্ৰটো চাওঁ প্ৰথম চিত্ৰটো হৈছে এইটো ওকে বেলেগ বস্তু চাব নালাগে এইটো চালে হ'ল ওকে চাওঁ প্ৰথমতে কি কৈছে যদি আমাৰ কি কয় লক্ষ্যবস্তুৰ স্থান অসীমত হয় অসীম মানে আচলতে কি হয় অসীম মানে লেন্সৰ কাৰণে অসীম আমাৰ কাৰণে অসীম হৈছে বহুত দূৰত কিন্তু যিখন মিৰৰ আছে মিৰৰৰ কাৰণে লক্ষ্যবস্তুটো কি হয় এনেকুৱা ধৰণৰ এটা ডিষ্টেঞ্চ য'ত কি কৰা হয় যিটো বস্তু আছে যিটো আমি লক্ষ্যবস্তু আছে লক্ষ্যবস্তুটো একদম এক্সাক্টলি নটিছ কৰা নাযায় সেইটো হৈছে আমি অসীম দূৰত্ব বুলি কওঁ ঠিক আছে এতিয়া অসীমত ৰাখিলে কি হয় আমি গম পাওঁ অসীমত ৰাখিলে কি হয় সমান্তৰালভাৱে ৰেখা মানে আমাৰ মুখ্য অক্ষৰ সমান্তৰালকৈ ৰশ্মি আহে আৰু মুখ্য অক্ষৰ সমান্তৰালকৈ ৰশ্মি আহে তো তাৰ মানে গোটেইবিলাক কনভাৰ্জ হয় মানে উভতি আহি ক'ত লাগিব ফ'কাছত লাগিব গতিকে গোটেইবিলাক ফ'কাছত লাগিব গতিকে ইয়াতে যিটো পুৰাপুৰি কাটাকটি কৰে ঠিক আছে ইয়াতে যিহেতু কটাকটি কৰে গতিকে আমাৰ কি হ'ব যিলা প্ৰতিবিম্ব আছে প্ৰতিবিম্বটো কি হ'ব আমাৰ ফ'কাছতে সৃষ্টি হ'ব ঠিক আছে আৰু যেহেতু আমি গম পাই আছোঁ যে ইয়াতে একচুৱেলি কটাকটি কৰিছে ঠিক আছে একচুৱেলি কটাকটি কৰিছে সেইকাৰণে কি হ'ব এইটো কি হ'ব হট হ'ব ঠিক আছে হট মানে কি একচুৱেলি যে যিবিলাক আমাৰ ৰশ্মি আছে সেই ৰশ্মিবিলাক মানে আচলতে কটাকটি কৰে বুজিছে এতিয়া বহুতে ভাবিব আচলতে কটাকটি কৰে মানে কি কিছুমান এনেধৰণৰ বস্তু আছে য'ত কি হয় আচলতে কটাকটি নকৰে হয় নকৰে এতিয়া আমি ভালদৰে চালে আমি অৱতল দাপনত যেতিয়া যাম উত্তল দাপনত যেতিয়া যাম তেতিয়া আমি গম পাম যে কিছুমান বস্তু এনেধৰণৰ আছে য'ত কি হয় আমি দেখা নিচিনা লাগে মই কৈছিলোঁ না যে এইটো কি হয় ৰশ্মিডাল যায় কিন্তু বাহিৰৰ ফালে ওলাই যায় তো বাহিৰৰ ফালে ওলাই গ'লে আমি এডাল কি হ'ব পিছফালে টানিব লাগিব আৰু যেতিয়া পিছফালে টানিম তেতিয়াহে আমি গম পাম যে এইটো কি হয় আচলতে কটাকটি নকৰে কিন্তু আমি ধৰি লৈছোঁ যে কটাকটি কৰে ঠিক আছে তেতিয়া আমি তাক কি বুলি কওঁ হট বুলি কওঁ ঠিক আছে হট মানে কি যে যিবিলাক ৰশ্মি আছে ৰশ্মিবিলাক কি হয় একচুৱেলি আহি মানে আচলতে কটাকটি কৰে সেইকাৰণে তাক কি বুলি কয় হট প্ৰতিবিম্ব বুলি কোৱা হয় ওকে আৰু আমি গম পাইছোঁ যে এইমাত্ৰ অলপ আগতে ক'লোঁ যে হট প্ৰতিবিম্ব সদায় কি হয় ওলোটা হয় গতিকে ইয়াতেও কি হ'ব হট আৰু ওলোটা হ'ব সৃষ্টি হৈছে ফ'কাছত প্ৰতিবিম্বৰ প্ৰকৃতি কেনেধৰণৰ হ'ব হট আৰু ওলোটা বুজিছে তো ইয়াতেও সেইখিনি লিখা আছে চাওক যদি অসীমত লক্ষ্যবস্তু ৰখা হয় তেনে কি হ'ব ফ'কাছত সৃষ্টি হয় প্ৰতিবিম্বৰ স্থান প্ৰতিবিম্বৰ আকাৰ কি হয় অতি সংকুচিত যিহেতু ফ'কাছত সৃষ্টি হৈছে তাৰ মানে কি এইটো বিন্দু আকৃতিৰ হয় মানে গোটেই ৰশ্মিবিলাক আহি এটা পইণ্টত লাগিছে গতিকে এটা কি হ'ব এইটো হ'ব একদম সৰু ঠিক আছে বিন্দু আকাৰৰ আৰু কি হয় চা ইয়াতে লিখা আছে হট আৰু ওলোটা হয় ওকে তো ঠিক তেনেদৰে যদি এতিয়া আমি কি কৰোঁ চিৰ বাহিৰত ৰাখোঁ এতিয়া চি মানে হৈছে ফাৰ্ষ্ট কেন্দ্ৰ এইটো চি এই চিৰ বাহিৰত যদি আমি
ৰখা হয় মানে অসীমতকৈ আগত মানে এতিয়া বস্তুটো দেখা পোৱা যায় অসীমতকৈ আগত আৰু চিতকৈ বাহিৰত মানে ফাৰ্ষ্ট কেন্দ্ৰতকৈ বাহিৰত তেতিয়া কি হ'ব চাওক এতিয়া ৰাখিল এইটো আমাৰ লক্ষ্য বস্তু কেনেকৈ ৰশ্মি চিত্ৰ আঁকে চাওক এতিয়া প্ৰথম ৰশ্মিডাল কেনেকৈ যাব প্ৰথম ৰশ্মিডাল যাব মুখ্য অক্ষৰ সমান্তৰালকৈ গ'ল আৰু মুখ্য অক্ষৰ সমান্তৰালকৈ যোৱা ৰশ্মিডাল কাৰ মাজেৰে আহিব সদায় মনত ৰাখিব ফ'কাছৰ মাজেৰে মনত ৰাখিব কৰ মাজেৰে আহিব ফ'কাছৰ মাজেৰে তো গতিকে এই ৰশ্মিডাল ঠেকা খাই ক'ত আহিব ফ'কাছৰ মাজেৰে আহিল ওকে বুজি পালোঁ আমি এইখিনি এতিয়া ছেকেণ্ড ৰশ্মিডাল কি হেৰি যাব ছেকেণ্ড ৰশ্মিডাল যাব ফাৰ্ষ্ট কেন্দ্ৰৰ মাজেৰে ঠিক আছে ফাৰ্ষ্ট কেন্দ্ৰৰ মাজেৰে তেতিয়া ফাৰ্ষ্ট কেন্দ্ৰৰ মাজেৰে যাব এইডাল ফাৰ্ষ্ট কেন্দ্ৰৰ মাজেৰে গ'ল ফাৰ্ষ্ট কেন্দ্ৰৰ মাজেৰে গ'লে কি হ'ব উভতি আহিব আমি গম পালোঁ গতিকে এই যিটো বিন্দু আছে এই বিন্দুটোত কটাকটি কৰিছে ওকে বুজি পাইছে এইখিনি বিন্দুত আমাৰ কি হৈছে কটাকটি কৰিছে গতিকে যেহেতু যিডাল আমাৰ মুখ্য অক্ষ আছে মুখ্য অক্ষৰ তলৰ ফালে কটাকটি কৰিছে হয় নাই মুখ্য অক্ষৰ তলৰ ফালে কটাকটি কৰিছে মানে বিৰ যিটো পজিশ্যন আছে বিৰ পজিশ্যনটো কিন্তু ছেমে থাকে তলত কাটিলে এটো তলত আহিব যদি ওপৰত কাটে এটো ওপৰত যাব গতিকে এইটো কি হ'ল চাওক এইটো হ'ল এইটো চাওক এইটো হৈছে এটো তলত আহিল এ ডেছ আহিল তলত বি ডেছ ওপৰত আহিল গতিকে তাৰ মানে কি হ'ল এইটো ওপৰৰ ফালে আছিল থিয় হৈ এইটো দেখা পাল কেনেকৈ তলৰ ফালে গতিকে এইটো কি হ'ব অলতা প্ৰতিবিম্ব সৃষ্টি হ'ব ক'ত সৃষ্টি হৈছে এইটো চি আৰু এইটো এফ মানে কি চি আৰু এফৰ মাজত তাৰ মানে ফাৰ্ষ্ট কেন্দ্ৰ আৰু ফ'কাছৰ মাজত সৃষ্টি হৈছে আৰু লগতে কি হৈছে হত আৰু অলতা যেহেতু একচুৱেলি কটাকটি কৰিছে গতিকে হত হ'ব ওকে এই বস্তুবোৰ লেখা আছে চাওক যে চিৰ বাহিৰত যদি ৰখা হয় এফ আৰু চিৰ মাজত সৃষ্টি হয় আৰু কি হ'ব সংকুচিত হ'ব সংকুচিত আচলতে এইটো আকাৰটো সংকুচিত মানে এতিয়া চাওক ইয়াতে দেখাত কেনেধৰণৰ আছিল এইটো বহুত ডাঙৰ আছিল কিন্তু ইয়াতে যিটো সৃষ্টি হ'ল এইটো কি হ'ল সৰু হ'লে নাই গতিকে মানে কি হৈছে সংকুচিত হৈছে ঠিক আছে আৰু লগতে কি হৈছে হত আৰু অলতা অলৰেডি কোৱা হৈছে এইটো যেটো একচুৱেলি কটাকটি কৰিছে গতিকে সেইকাৰণে হত আৰু অলতা হয় ওকে বুজি পাইছোঁ তো একেধৰণে এতিয়া যদি চিট ৰখা হয় তেতিয়া কি হ'ব চিট ৰখা হ'লে ছেম টু ছেম এনেধৰণে যাব উভতি আহিব ফ'কাছৰ মাজেৰে এতিয়া আমি প্ৰতিবিম্ব অকাৰ আঁকিলে আমি গম পাম যে এইটো চাওক যদি চিৰ মাজেৰে যায় চিৰ মাজেৰে যাওঁ মানে কি ইয়াতে কটাকটি কৰিব হয় নাই সেইকাৰণে কি হ'ব যদি চিট থাকে তো চিটে সৃষ্টি কৰিব ঠিক আছে মানে ফাৰ্ষ্ট কেন্দ্ৰত যদি লক্ষ্য বস্তু ৰখা হয় তেতিয়া কি হ'ব ফাৰ্ষ্ট কেন্দ্ৰতে সৃষ্টি হ'ব ওকে এই বুজি পাইছোঁ আমি ওকে দেন এতিয়া যদি আমি কওঁ যে চি আৰু এফৰ মাজত যদি ৰাখা চি আৰু এফৰ মাজত ৰাখিলে মানে কি ইয়াতে ৰাখা হৈছে ওকে তো ইয়াতে যদি ৰাখা হৈছে তো তাৰমানে কি হ'ব প্ৰথমতে ইয়াৰ পৰা সমান্তৰালভাৱে যাব সমান্তৰালভাৱে গ'ল ইয়াতে ঠেকা খাই ফ'কাছৰ মাজেৰে আহিল তো ইফালে আহি আছে ওকে এতিয়া ছেকেণ্ড ৰশ্মিডাল কাৰ মাজেৰে যাব বুলি কৈছিলোঁ মই ছেকেণ্ড ৰশ্মিডাল যায় ফাৰ্ষ্ট কেন্দ্ৰৰ মাজেৰে মানে চিৰ মাজেৰে গতিকে চিৰ মাজেৰে গ'লে কি হ'ব ইয়াৰ চিৰ মাজেৰে গ'লে এনেকৈ তো ইয়াতে গ'লে এনেধৰণৰ মানে কি ঠেকা খাই উভতি আহিব না গতিকে সেইকাৰণে আমি অলপ বঢ়াই দিব লাগে নহ'লেতো ইয়াৰ পৰা ইয়াতে আঁকিলেও হৈ যায় কিন্তু যিটো ঠেকা খাই উভতি আহিব গতিকে ইয়াৰ মাজেৰে যাব ঠিক আছে তো ইয়াতে আহি ক'ত কটাকটি কৰিল ইয়াতে কটাকটি কৰিল হয় নাই তো ইয়াতে যিহেতু কটাকটি কৰিল গতিকে কি হ'ব এইডালো তলৰ ফালে সৃষ্টি হৈছে মুখ্য অক্ষৰ তলৰ ফালে সৃষ্টি হ'লে কি হ'ব এইটো অলতা হ'ল অভিয়াছলি আমি গম পালোঁ অলতা হ'ল এতিয়া আকাৰ কেনেধৰণৰ ইয়াতে আছিল সৰু ইয়াতে আহি অলপমান ডাঙৰ হ'ল মানে কি হ'ব বিবৰ্ধিত হৈছে মানে ডাঙৰ হৈছে ওকে ইয়াতো একচুৱেলি কটাকটি কৰিছে গতিকে হত হ'ব তো ইয়াতে চাওক এতিয়া যদি চিট ৰখা হয় চিট সৃষ্টি হৈছে একে আকাৰৰ আৰু হত আৰু লতা যদি চি আৰু এফৰ মাজত ৰখা হয় তো চি আৰু এফৰ মাজত ৰাখিলে কি হয় চি আৰু এফৰ মাজত ৰাখিলে কি হ'ব চিৰ পৰা আঁতৰত সৃষ্টি হয় চিৰ পৰা আঁতৰত সৃষ্টি হৈছে নে নাই এতিয়া চালে গম পাব চা এইটো হৈছে চি তো ইয়াৰ পৰা অলপ আঁতৰত সৃষ্টি হৈছে নে নাই গতিকে চিৰ পৰা আঁতৰত সৃষ্টি হৈছে ওকে আৰু বিবৰ্ধিত হৈছে অলৰেডি ক'লোঁ মই যে যিহেতু লক্ষ্য বস্তু সৰু আছিল আৰু প্ৰতিবিম্ব কি হ'ল অলপ ডাঙৰ হৈ গ'ল গতিকে কি হ'ব বিবৰ্ধিত হ'ব আৰু যিহেতু আচলতে কটাকটি কৰিছে গতিকে কি হ'ব হত আৰু অলতা ঠিক আছে ওকে ছেম এতিয়া যদি এফত ৰখা হয় এফত ৰাখিলে কি হ'ব চাওক এফত ৰাখিলে কি হ'ব ইয়াৰ পৰা সমান্তৰালভাৱে আহিল ঠিকে ফ'কাছৰ মাজেৰে গ'ল কিন্তু এতিয়া এই যিডাল চিৰ মাজেৰে যোৱা ৰশ্মিডাল আছে চিৰ মাজেৰে যোৱা ৰশ্মিডাল এনেধৰণে আহিব আৰু ইয়াত যদি লক্ষ্য কৰোঁ আমি গম পাম যে এই দুয়োডাল ৰশ্মিয়ে কি হ'ব আমাৰ সমান্তৰালভাৱে যাই থাকিব মানে কি সি কেতিয়াও কটাকটি নকৰে মানে আল্টিমেটলি কটাকটি নকৰে ঠিক আছে কিন্তু আমি ইয়াত যেহেতু কটাকটি কৰে দুয়োটাই আমি ক'ব নোৱাৰোঁ গতিকে সেইকাৰণে এতিয়া কি বুলি কোৱা হয় হত প্ৰতিবিম্ব বুলি কয় যিহেতু আমি সেই ধৰিছিলোঁ না যে অসীমত থাকিলে কি হ'ব ফ'কাছৰ সৃষ্টি হয় ফ'কাছত আমাৰ হত আৰু অলতা হয় তো ইয়াতেও আমাৰ ছেম পদ্ধতিয়ে ইউজ কৰোঁ ওকে তো
তো ইয়াতেও কি হ'ব আমাৰ ইয়াতে কি হ'ব প্ৰথমতে প্ৰথমতে হট হ'ব অলতা হ'ব লগতে কি হ'ব বিবৰ্ধিত অতি বিবৰ্ধিত হ'ব অতি বিবৰ্ধিত মানে ইয়াৰ যিটো আকৃতি আছে ই যেহেতু কটাকটি কৰাই নাই মানে কি বহুত দূৰত যায় কটাকটি কৰিব আৰু যাৰ ফলত কি হ'ব এইটো প্ৰতিবিম্বৰ আকাৰটো বহুত দূৰত যায় কটাকটি নকৰে আল্টিমেটলি এইটো কটাকটি নকৰে গতিকে সেইকাৰণে কি হ'ব অসীমলৈকে যাই থাকে গতিকে অসীমত যাই থকা মানে কি যে ইয়াৰ আকৃতিটো বহুত ডাঙৰ ঠিক আছে আৰু অলৰেডি ক'লো মই অসীমত যাব সৃষ্টি হ'ব ক'ত অসীমত সৃষ্টি হ'ব প্ৰতিবিম্ব ওকে এইখিনি বুজি পাইছোঁ আমি নেক্সট এতিয়া আমি যদি ফ'কাছ আৰু মেৰুৰ মাজত ৰখা হয় তো ফ'কাছ আৰু মেৰুৰ মাজত ৰাখিলে কি হ'ব প্ৰথম কথা ইয়াত কি হ'ব এই ৰশ্মিডাল গৈছে ইয়াৰ পৰা ইয়ালৈকে ঠিক আছে তেতিয়া আমাৰ চিৰ মাজেৰে যাব চিৰ মাজেৰে গ'লে কি হ'ব এই চিৰ মাজেৰে চেম টু চেম যাব ইয়াতে যদি লক্ষ্য কৰা তাহলে কি হ'ব আমাৰ যে দুডাল ৰশ্মিয়ে কটাকটি কিন্তু নকৰে এডাল ৰশ্মি গৈছে ইফালে এডাল গৈছে ইফালে ঠিক আছে তো এতিয়া কি কৰিম আমি তো এতিয়াতো কৰিব লগা উপায় নাই আমি কি কৰিম এবাৰ আমি পিছফালে আগুৱাই দিম তো যেতিয়া পিছফালে আমি আগুৱাই দিম কি হ'ব আমি কাল্পনিকভাৱে ইয়াতে কটাকটি কৰিব কাল্পনিকভাৱে আমি ভাবি লৈছোঁ যে তাতে কটাকটি কৰিব গতিকে য'ত তাতে কটাকটি কৰিব যিহেতু গতিকে ইয়াতে আমাৰ কি হ'ব প্ৰতিবিম্ব সৃষ্টি হ'ব ঠিক আছে আৰু যেহেতু ইয়াতে এ বি ওপৰৰ ফালে আছে ইয়াতেও এ বি ওপৰৰ ফালে আছে এ ডেছ বি ডেছ ওপৰৰ ফালে আছে গতিকে কি হ'ব এইটো থিয় হ'ব প্ৰতিবিম্ব আৰু অলৰেডি কৈছিলোঁ মই যে অসৎ প্ৰতিবিম্ব সদায় কি হয় থিয় হয় ইয়াৰ পৰাই আমি গম পালোঁ যেহেতু এটা অসৎ আছিল হয় নাই যেহেতু একচুৱেলি কটাকটি কৰা নাই গতিকে এইটো থিয় প্ৰতিবিম্ব সৃষ্টি কৰিব অ'কে তো ইয়াতে আমি এইখিনিকে কৈছে যে পি আৰু এফৰ মাজত ৰাখিলে কি হ'ব দাপনৰ পিছফালে সৃষ্টি হ'ব বিবৰ্ধিত হ'ব আৰু লগতে কি হ'ব অসৎ আৰু থিয় এই যিটো পি আৰু এফৰ মাজত থকা যিটো চিত্ৰ আছে এইটো বহুত ইম্পৰ্টেণ্ট কাৰণ বাকী সকলোতে দেখা পালে গম পাবি যে ইয়াতে সকলোতে কি আছে সৎ আৰু অলতা আছে একমাত্ৰ এইটো হৈছে পজিশ্যন য'ত কি হয় সৎ আৰু থিয় সৃষ্টি হয় গতিকে এইটো MCQ অহাৰ চান্স থাকে বা কেতিয়াবা চিত্ৰ আঁকিব আহে ঠিক আছে বুজি পাইছে ঠিক আছে তো এতিয়া পি এইটো বস্তু মনত ৰাখিব পি আৰু এফৰ মাজত ৰাখিলে কি হ'ব দাপনৰ পিছফালে সৃষ্টি হয় বিবৰ্ধিত হয় আৰু লগতে কি হ'ব অসৎ আৰু থিয় হয় অ'কে এইখিনি বুজি পাইছোঁ আমি যদি কিবা বুজি নাপায় তেনেহ'লে কমেণ্ট কৰি জনালে হ'ল মই তাৰ ওপৰত স্পেচিফিকেলি ভিডিঅ' বনাই দিম ঠিক আছে ওকে তো এতিয়া আমি আহোঁ আমাৰ উত্তল দাপনৰ ক্ষেত্ৰত তো উত্তল দাপনৰ ক্ষেত্ৰত আমাৰ পজিশ্যন ইমানকেইটা নাই ইয়াতে খালি দুটাই আছে এটা হৈছে অসীম দূৰত্বত আৰু এটা হৈছে অসীম দূৰত্ব আৰু দাপনৰ পিৰ মাজত বা মেৰুৰ মাজত অসীমত থাকিলে আমি গম পাইছোঁ বাৰে বাৰে এটা বস্তুকে বুজাই থাকিলে ভাল নালাগে গতিকে কৈ আছোঁ মই তথাপিতো এইটো হৈছে লক্ষ্যবস্তুৰ পৰা আমাৰ কি হ'ব সমান্তৰালভাৱে আমাৰ ৰশ্মি আহিব প্ৰতিফলিত হ'ব বাহিৰৰ ফালে তেতিয়া আমি কি কৰিম আমি সেই ৰশ্মিডালক ভিতৰৰ ফালে আমি টানি দিম ইমাজিন কৰিম যে ভিতৰৰ ফালে গৈছে ইয়াৰ পৰা গম পাম যে এইটো কি হ'ব যায় আমাৰ সেই ফ'কাছতে কাটিব তেতিয়া আমি গম পাম যে এইটো কি হয় ফ'কাছৰ সৃষ্টি হয় কিন্তু দাপনৰ পিছফালে ফ'কাছ যিহেতু ইয়াত উত্তল দাপন মানে কি বাহিৰৰ ফালে বেকা তো বাহিৰৰ ফালে বেকা মানে কি ভিতৰৰ ফালে আমাৰ কি থাকিব ফাৰ্ষ্টকেন্দ্ৰ ফ'কাছ আদিবোৰ ভিতৰৰ ফালে থাকিব সেইকাৰণে কি হয় পজিশ্যনবিলাক আমাৰ বেছি নাথাকে যিহেতু আমি সদায় মনত ৰাখিব যিবিলাক লক্ষ্যবস্তু আছে লক্ষ্যবস্তু সদায় দাপনৰ বাওঁফালে ৰখা হয় সোঁফালে কেতিয়াও ৰখা নহয় গতিকে দাপনৰ বাওঁফালেহে আমাৰ লক্ষ্যবস্তু ৰখা হয় সেইকাৰণে কি হয় অৱতল দাপনৰ ক্ষেত্ৰত আমাৰ কি হয় বহুতকেইটা পজিশ্যন ওলায় যে চিৰ আগত এফৰ পাছত এফৰ আগত অসীমত এনেকুৱা ধৰণৰ বহুতকেইটা পজিশ্যন ওলায় কিন্তু উত্তল দাপনৰ ক্ষেত্ৰত কি হয় মাত্ৰ দুটাই পজিশ্যন এটা হৈছে অসীম দূৰত্ব আৰু এটা হৈছে অসীম আৰু মেৰুৰ মাজত ঠিক আছে এইটোত কি হয় ফ'কাছত যিটো সৃষ্টি হয় আমি গম পাইছোঁ অতিশয় সংকুচিত আৰু বিন্দু আকাৰৰ সৃষ্টি হ'ব ইয়াত যিহেতু আমাৰ কি হৈছে ইমাজিনাৰী লাইন হয় নাই ইমাজিনাৰী লাইন মানে কি আমি কল্পনাহে কৰিছোঁ সিফালে গৈছে গতিকে সেইকাৰণে কি হ'ব এইটো অসৎ আৰু থিয় হ'ব অ'কে তো এতিয়া অসীম দূৰত্ব আৰু দাপনৰ মেৰুৰ মাজত কেনেকৈ ধৰণৰ হ'ব মানে কি যিকোনো পজিশ্যনত হ'ব পাৰে এতিয়া কি হ'ব প্ৰথমতে সমান্তৰালভাৱে যাব ৰশ্মিডাল গ'ল কি হ'ব প্ৰতিফলিত হৈ ৰশ্মিডাল কোনফালে যাব আমি কোনফালে যোৱা নিচিনা লাগিব আমি গম পাম ফ'কাছৰ ফালে যোৱা নিচিনা লাগিব তো ফ'কাছৰ ফালে গ'ল এডাল ধৰিলোঁ ফ'কাছৰ ফালে গ'ল অ'কে এতিয়া ছেকেণ্ড লাইন কি হ'ব চিৰ মাজেৰে যায় আৰু যিহেতু চিটো ইফালে নাই মানে বাওঁফালে নাই গতিকে সোঁফালে যাব লাগিব গতিকে সোঁফালে চিৰ ফালে যাব তো এতিয়া সোঁফালে চিৰ ফালে গ'ল এনেকৈ ধৰণে এইফালে গ'ল ঠিক আছে উভতি আহিল ক'ত কাটিল
ইয়াতে কাটিল আচলতে কাটিছেনে কাটা নাই কেনেকৈ কাটিছে কাল্পনিকভাৱে কাটিছে তো কাল্পনিকভাৱে কাটিছে মানে অসৎ প্ৰতিবিম্ব লগতে থিয় যেহেতু আকাৰটো কি হৈছে ইয়াতে আছে ডাঙৰ আকৃতি ইয়াত আছে সৰু আকৃতি গতিকে কি হ'ব সংকুচিত হ'ব ক'ত সৃষ্টি হৈছে পি আৰু এফৰ মাজত সদায় মনত ৰাখিব উত্তল দাপনৰ ক্ষেত্ৰত অনলি পি আৰু এফৰ মাজতেহে সৃষ্টি হয় প্ৰতিবিম্ব তাৰ আগত নহয় তাৰ পিছতো নহয় ঠিক আছে আৰু সদায় মনত ৰাখিব এইটো দাপনৰ পিছফালে থাকে উত্তল দাপনৰ ক্ষেত্ৰত ওকে এতিয়া আমি অলপমান যিবিলাক প্ৰব্লেম আছে সায়েন্সৰ যিবিলাক আমাৰ পোহৰৰ প্ৰব্লেম আছে তাৰ ফালে যাওঁ ইয়াতে আমি এটা সূত্ৰ পাম সেইটো হৈছে কি দাপনৰ সূত্ৰ ঠিক আছে দাপনৰ সূত্ৰ এই দাপনৰ সূত্ৰৰ মতে কি দাপনৰ সূত্ৰৰ মতে কি হয় আমাৰ যে 1/v + 1/u = 1/f ইয়াতে v মানে কি বুজিছে v মানে হৈছে প্ৰতিবিম্বৰ দূৰত্ব u মানে হৈছে লক্ষ্যবস্তুৰ দূৰত্ব আৰু f মানে হৈছে ফোকাস দৈৰ্ঘ্য ঠিক আছে তেতিয়া এই তিনিটা বস্তুকে আমি এটা জানিলো ধৰি লওক এইখন ইয়াতে আমি অৱতল দাপন লৈছো কিন্তু উত্তল দাপনৰ ক্ষেত্ৰটো সেমে হয় ওকে এইখন দাপন এই দাপনখনৰ বাওফালে যিমানবোৰ বস্তু আছে হৰম ৰাখিব বাওফালে যিমানবোৰ বস্তু আছে সেইবিলাক কি হয় নেগেটিভ হয় দূৰত্ব নেগেটিভ হয় মই সব বস্তু নেগেটিভ বুলি কোৱা নাই দূৰত্ব নেগেটিভ হয় ঠিক আছে তাৰ মানে ধৰি লওক এইখন যদি আমাৰ দাপন আছে এই দাপনখন ইফালে আহিছে তো ইফালে যদি ধৰি লওক ইয়াতে বস্তু এটা আছে ইয়াতে আৰু এই বস্তুটোৰ মাজত ডিসটেন্স ধৰি লওক 10 সেন্টিমিটাৰ তো তেতিয়া হলে এইটো ধৰি লওক লক্ষ্যবস্তু দূৰত্ব তেতিয়া কি হ'ব হৰম ৰাখিব -10 সেন্টিমিটাৰ হ'ব কিয় আমি এইটো নাম্বাৰ সিস্টেমৰ নিচিনা এইটো যদি 0 হয় 0 ইফালে কি হয় প্লাস 1 2 3 হয় ইফালে কি হয় -1 -2 -3 তাৰ মানে ইয়াতেও এইটো যদি 0 বুলি ধৰিলো তো ইফালে কি হৈছে বাওফালে আহিছে বাওফালে আহা মানে নেগেটিভ ঠিক আছে সেই কাৰণে -10 হয় ওকে আৰু এটা বস্তু মনত ৰাখিব মই অলৰেডি কোৱাইছে জানিব বস্তুটো যে যিডাল আমাৰ মেৰু আছে এই মেৰুডালৰ ওপৰৰ ফালে কি হয় পজিটিভ হয় আৰু তলৰ ফালে কি হয় নেগেটিভ হয় ঠিক আছে ওপৰৰ ফালে এতিয়া ধৰি লওক এই যে লক্ষ্যবস্তুৰ উচ্চতা যদি আমাৰ কি হয় ধৰি লওক 2 সেন্টিমিটাৰ তেতিয়া হলে আমাৰ কি হ'ব এই যেটো h আছে h টো কি হ'ব 2 সেন্টিমিটাৰ হ'ব কিন্তু ধৰি লওক ইয়াৰ পৰা প্ৰতিবিম্ব সৃষ্টি কৰিছে ইফালে তলৰ ফালে ইয়াৰ লক্ষ্যবস্তু ধৰি লওক 1.5 সেন্টিমিটাৰ তো এটা চাও এটা কি আছে মুখ্য অক্ষৰ তলৰ ফালে আছে না মুখ্য অক্ষৰ তলৰ ফালে থকাৰ কাৰণে কি হ'ব যেটো h দিছ আছে h কি হ'ব আমাৰ 1.5 সেন্টিমিটাৰ কিন্তু ইয়াতে আমাৰ মাইনাস লগাব লাগিব ঠিক আছে ওপৰৰ ফালে গলে প্লাস তলৰ ফালে গলে মাইনাস আলটিমেটলি তো কাৰ্টেছিয়ান সিস্টেম নিচিনাই কাৰ্টেছিয় যিটো পদ্ধতি আছে স্থানাংক জ্যামিতিৰ কাৰ্টেছিয় পদ্ধতি তাৰ নিচিনাই ওপৰৰ ফালে পজিটিভ তলৰ ফালে নেগেটিভ হফালে পজিটিভ বাওফালে নেগেটিভ সেই ধৰণে ঠিক আছে এই নিয়মটো আমি ক'ত পালন কৰিম এই নিয়মটো পালন কৰিম আমি এই দাপনৰ সূত্ৰৰ ক্ষেত্ৰত এতিয়া আমি প্ৰতিবিম্ব দূৰত্বত আহো বা লক্ষ্যবস্তু দূৰত্বত এই মাত্ৰ কলো যদি ধৰিলো এই লক্ষ্যবস্তু যত ৰাখা হৈছে মেৰুৰ পৰা ইয়াৰ লৈকে ডিসটেন্সক কি বুলি ক'ব লক্ষ্যবস্তুৰ দূৰত্ব ঠিক আছে মেৰুৰ পৰা ইয়ালৈকে দূৰত্ব ওকে আৰু সেম মেৰুৰ পৰা যদি ইফালে যাও প্ৰতিবিম্ব দূৰত্ব এইখিনি প্ৰতিবিম্ব দূৰত্ব এইখিনি v এইখিনি হৈছে u আৰু f টো আমি অলৰেডি গম পাওঁ ফোকাস দৈৰ্ঘ্য ওকে এতিয়া আমি একটা নতুন টাৰ্ম পাম সেইটো হৈছে বিবৰ্ধন মানে কি যে ইয়াতে যে আমাৰ দাপনখনে বস্তুটো ডাঙৰ সৰু কৰিলে কিমান গুণ সৰু কৰিলে বা কিমান গুণ ডাঙৰ কৰিলে সেইটো হৈছে আমাৰ কি বিবৰ্ধন মানে আলটিমেটলি ইট ইজ একটা কম্পাৰিজন প্ৰতিবিম্বৰ উচ্চতা আৰু আমাৰ লক্ষ্যবস্তুৰ উচ্চতাৰ ওপৰত ঠিক আছে তো সেই কাৰণে কি হয় এই যেটো m আছে m টো কি বুলি কয় h dash by h বুলি কোৱা হয় ওকে h dash by h নাইবা -v by u বুলিও কোৱা হয় ওকে এইটো হৈছে সূত্ৰ m = কি হয় h dash by h মানে এই যে আমাৰ লক্ষ্যবস্তুৰ প্ৰতিবিম্বৰ দূৰত্ব প্ৰতিবিম্বৰ উচ্চতা যে হৈছে ই আগৰ যেটো লক্ষ্যবস্তু আছে তাৰ তুলনাত কিমান গুণ সৰু বা কিমান গুণ ডাঙৰ হৈছে সেইটো হৈছে আমাৰ কি বিবৰ্ধন এতিয়া যদি বিবৰ্ধন নেগেটিভ হয় তেতিয়া কি হ'ব হত আৰু ওলটা হ'ব এতিয়া কিয় হত আৰু ওলটা হ'ব সেইটো ইয়াতে চা নেগেটিভ কেতিয়া হ'ব আমি তো গম পাও যেটো h আছে h সদায় পজিটিভ হয় মানে কি এইটো পজিটিভ ঠিক আছে তো নেগেটিভ হোৱা মানে কি এইটো নেগেটিভ হ'ব লাগিব তো এইটো নেগেটিভ হোৱা মানে কি h dash নেগেটিভ হ'ব লাগিব h dash নেগেটিভ হোৱা মানে কি তলৰ ফালে আহিব ঠিক আছে বুজি পাইছা নে এইটো h সদায় ওপৰৰ ফালে থাকে মানে থিয় হৈ থাকে h
লক্ষ্যবস্তু থিয় হৈ থাকে গতিকে সেইকাৰণে কি হয় এইটো পজিটিভ হয় এই মাত্ৰ অলপ আগতে ক'লোঁ যে ওপৰৰ ফালে থাকিলে এইটো ওপৰৰ ফালে থাকিলে কি হয় পজিটিভ হয় ওকে দেন যদি এইটো পজিটিভ তো ওপৰতো নিগেটিভ হ'লেহে তো এমটো নিগেটিভ হ'ব হয় নাই কাৰণ আমি গম পাওঁ নিগেটিভ নাম্বাৰক পজিটিভ নাম্বাৰেদি ডিভাইড কৰিলে কি হয় সদায় নিগেটিভ ওলাই এনসাৰ গতিকে নিগেটিভ যদি নিগেটিভ ওলাব লাগে এনসাৰটো তো তাৰমানে কি হ'ব লাগিব এটা যদি পজিটিভ হয় এটা নিগেটিভ হ'ব লাগিব আৰু এটা যদি পজিটিভ হয় এটা যদি নিগেটিভ হয় তো আনটো পজিটিভ হ'ব লাগিব তো যেহেতু তলৰটো পজিটিভ তাৰ মানে কি হ'ব ওপৰটো নিগেটিভ হ'ব লাগিব তেতিয়াহে কি হ'ব এনসাৰটো নিগেটিভ আহিব গতিকে নিগেটিভ আহা মানে কি লক্ষ্যবস্তু তলৰ ফালে প্ৰতিবিম্ব তলৰ ফালে সৃষ্টি হৈছে আৰু প্ৰতিবিম্ব তলৰ ফালে সৃষ্টি হোৱা মানে কি অলতা আৰু অলতা কেতিয়া হয় যেতিয়া হট হয় সেম কনসেপ্টে আমাৰ ইয়াতে পজিটিভত লাগিব পজিটিভৰ মানে কি এইটো পজিটিভ ঠিক আছে তেতিয়া কি হ'ব অলতা নহ'ব মানে কি ওপৰৰ ফালে থাকিব গতিকে অখত হ'ব আৰু থিয় হ'ব ঠিক আছে এইখিনি আমাৰ আছিল বেসিক থিওৰি প্ৰতিফলনৰ ক্ষেত্ৰত আৰু আমি নেক্সট দিন আমি কি কৰিম এই যিবিলাক আমাৰ সূত্ৰ আছে এই সূত্ৰবিলাকৰ ওপৰত কিছুমান অংক কৰিম নেক্সট ক্লাছত ঠিক আছে আৰু আজি লাষ্টত আমি এটা নতুন বস্তু মানে নতুন বস্তু নহয় আচলতে মই এইটো আগতে ক'ব লাগিছিল কিন্তু এতিয়া কৈ দিছোঁ মই সেইটো হৈছে যে ব্যৱহাৰ এই উত্তল দাপন আৰু যিটো অবতল দাপন আছে ব্যৱহাৰ ক'ত কৰা হয় ঠিক আছে এতিয়া উত্তল দাপন যদি ব্যৱহাৰ আছে আমি গম পাওঁ উত্তল দাপন বেছিভাগ ক্ষেত্ৰতে কি কৰা হয় আমাৰ যিবিলাক গাড়ীৰ পিছফালে চোৱা আমাৰ মিৰৰ আছে বা পিছফালে চোৱা দাপন আছে পিছফালে চোৱা দাপন তাত ইউজ কৰা হয় কিয় ইউজ কৰা হয় এইটো মনত ৰাখিব কাৰণ যেহেতু উত্তল দাপনখনে কি কৰে আমাৰ মানে বেছি এৰিয়া কভাৰ কৰে বুজিছে বেছি এৰিয়া কভাৰ কৰে মানে কি সমতল দাপনৰ ক্ষেত্ৰত সমতল দাপনতকৈ আমাৰ কি কৰা হয় আমাৰ যিটো উত্তল দাপন আছে উত্তল দাপনে বেছি এৰিয়া কভাৰ কৰে মানে ফিল্ড অফ ভিউ বেছি হয় আৰু যাৰ কাৰণে কি হয় আমাৰ গাড়ী পিছফালে চোৱা দাপন হিচাপে আমাৰ উত্তল দাপন ব্যৱহাৰ কৰা হয় যাতে কি কয় বেছি এৰিয়া দেখা পায় আৰু ঠিকমতে ডিচিশ্যন ল'ব পাৰে যে যাব পাৰিব নে নাই ঠিক আছে এইকাৰণে আজিকালি যেনিবা এই উত্তল দাপনৰ ব্যৱহাৰটো বহুত কম হৈছে তথাপি যেতিয়া গাড়ীখন মানে মিৰৰ চোৱা হয় মিৰৰত কি হয় সৰুকৈ এখন উত্তল দাপন লগাই থয় যাতে যেটো ব্লাইণ্ড স্পট আছে ব্লাইণ্ড স্পটটো ভালকৈ দেখা যায় কাৰণ যাতে ফিল্ড অফ ভিউটো বেছি হয় ঠিক আছে সেইকাৰণে লগাই থয় নাইবা ইয়াৰ উপৰিও আৰু এটা ব্যৱহাৰ আছে সেইটো হৈছে কি যিবিলাক আমাৰ টাৰ্নিং আছে ঠিক আছে সেই টাৰ্নিং বোৰত কি হয় এখন ডাঙৰ ৰঙা মিৰৰ দিয়া নিচিনা দেখা পাওঁ ওপৰৰ ফালে ওলাই অহা মিৰৰ দেখা পাওঁ সেইখন আচলতে কি উত্তল দাপনে হয় ঠিক আছে এতিয়া বেছিভাগ টাৰ্নিঙতে পোৱা যায় যদিও কিছুমানৰ নাথাকিব পাৰে ডাঙৰ কথা নহয় এইটো যেনিবা কিন্তু বেছিভাগ টাৰ্নিঙতে কি হয় এইবিলাক পোৱা যায় যেহেতু মানে যাতে এক্সিডেণ্ট নহয় যে গম পোৱা যায় যে সিফালৰ পৰা যে এখন গাড়ী আহিছে বা এইফালৰ পৰা এখন গাড়ী অহা নাই খালী হৈ আছে সেইকাৰণে দিয়া হয় ঠিক আছে এতিয়া অবতল দাপনৰ ব্যৱহাৰ কিন্তু বহুত আছে উত্তল দাপনৰ যদিও ব্যৱহাৰ কম কিন্তু অবতল দাপনৰ ব্যৱহাৰ বহুত আছে ক'ত ব্যৱহাৰ কৰা হয় টৰ্চ লাইট ঠিক আছে টৰ্চত কি কৰে ভিতৰৰ ফালে যিখন পৃষ্ঠ থাকে পৃষ্ঠখন কি হয় অবতল দাপনে হয় যাতে কি কয় যিটো লাইট জ্বলাৰ পিছত কি হয় অবতল দাপন সময় লাগাৰ পিছত কি হয় পুনৰাই আৰু আগফালে যায় মানে কি পাছফালে যোৱাৰ চান্স নাই সব বস্তু আগফালে যাব সেইকাৰণে কি হয় অবতল দাপন দিয়া হয় ঠিক আছে সেইকাৰণে কি হয় অবতল যদি টৰ্চ লাইট ভালকৈ চোৱা হয় টৰ্চ লাইটৰ কি হয় যিটো পোহৰ আছে পোহৰটো কি হয় প্ৰথমতে মেইন লাইনটো যায় তাৰপিছত চাৰিওফালে এনেকৈ পাতলাকৈ যায় ঠিক আছে আৰু পোহৰটো কেনেকুৱা ধৰণৰ হয় এনেকুৱা ধৰণৰ হয় য'ত মানে বস্তুটো পোহৰটো পৰে তাত এনেকুৱা দেখা যায় মেইন পোহৰ হৈছে ইয়াতে চাৰিওফালে অলপ পোহৰ আহে এইটো কিহৰ কাৰণে হয় কাৰণ লাইটটো ঠেকা খাই সিফালে গৈছে ঠিক আছে যাতে সেইকাৰণে ইণ্টেনচিটিটো কম হয় ওকে টৰ্চ লাইটত ব্যৱহাৰ কৰা হয় নেক্সট চাৰ্জ লাইট টৰ্চ লাইট একে বস্তু গাড়ীৰ হেডলাইটত ইউজ কৰা হয় একেই সেম কনচেপ্টৰ ওপৰতে গাড়ীৰ হেডলাইট যাতে পোহৰটো ঠিকমতে যায় ঠিক আছে গাড়ীৰ হেডলাইট ওকে নেক্সট কৰা হয় আমাৰ দাড়ি খুৰোৱা দাপন হিচাপে ব্যৱহাৰ কৰা হয় মানে তলৰ ফালে আমি যিটো ভালকৈ দেখা নাপাওঁ গতিকে যেতিয়া অবতল দাপন ব্যৱহাৰ কৰা হয় কি হয় তলৰ ফালে যিটো এৰিয়া আছে সেইটো ভালকৈ দেখা পোৱা যায় আৰু যেতিয়া দাড়ি খুৰাব আমাৰ কি হয় সুবিধা হয় ঠিক আছে ডেণ্টিষ্টবিলাকে ইউজ কৰে ডেণ্টিষ্ট মানে দন্ত চিকিৎসক বুজিছে দন্ত চিকিৎসকবোৰে কি কৰে যিটো দাঁত আছে দাঁতটো ভালকৈ চাবৰ কাৰণে
এখন সৰু যে মিৰৰ লৈ মুখৰ ভিতৰত এনেকৈ চায় যে দাঁতৰ ভিতৰত কিবা পকা আছে নেকি বা পোকে খাইছে নেকি সেইটো চাই না তো সেইখন হৈছে আমাৰ কি অৱতল দাপন ঠিক আছে তো এইবিলাক কাৰণত কি হয় আমাৰ অৱতল দাপন ব্যৱহাৰ কৰা হয় আৰু লগতে এটা নতুন বস্তু নহয় একচুৱেলি এইটো বস্তু আগতে ইউজ কৰা হৈছিল এতিয়া বহুত কম ইউজ কৰা হয় সেইটো হৈছে কি সৌৰ ভাটি বা চৌকা ঠিক আছে সৌৰ ভাটি বা সোলাৰ যেটা আমি কি কয় কুকাৰটো নহয় একচুৱেলি সোলাৰ কুকাৰো আছে যেনিবা সোলাৰ কুকাৰতো আমাৰ এই চিষ্টেমটোৱে ব্যৱহাৰ কৰা হয় অৱতল দাপনৰ চিষ্টেমটোৱে য'ত কি কৰা হয় পোহৰটো পৰে ঠিকে অৱতল দাপনত আৰু সেই অৱতল দাপনত যিখিনি পোহৰ পৰে পোহৰখিনি কেন্দ্ৰীভূত হৈ এটা স্পেচিফিক এৰিয়াত দিয়া হয় যাতে কি হয় যিটো সূৰ্যৰ পোহৰৰ পৰা যিখিনি গৰম আছে গৰমখিনি এক জায়গাত আহি থুপ খায় আৰু যাৰ ফলত কি হয় সেই বস্তুটো গৰম হয় আৰু সেইটো আচলতে কি সৌৰ ভাটিৰ চিষ্টেম আৰু এই সৌৰ ভাটিত কি কৰা হয় অৱতল দাপন ব্যৱহাৰ কৰা হয় এইটো কোৱেশ্যন পৰীক্ষাত আহি গৈছিল আগতে ঠিক আছে সৌৰ ভাটিত কি দাপন ব্যৱহাৰ কৰা হয় এইটো কি অৱতল দাপন ওকে ঠিক আছে তেতিয়াহ'লে আজিলৈকে এইখিনিয়ে আৰু আমি নেক্সট ক্লাছত আমি আমাৰ যিবিলাক অংক আছে সেই অংকবিলাক ডিছকাছ কৰিম ওকে তো টিল দেন সি ইউ থেংক ইউ